वेलकम बैक टू माय यूट्यूब चैनल मैं सलमा आपनालोक सकलोके मोर यूट्यूब चैनल आसामकल शर्माले पुनर्बार स्वागतम जनाइছোঁ। আজি এটা নতুন দিন নতুন ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই বা প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলৰ তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব সো দ্যাট মই যেতিয়া ভিডিঅ'টো আপলোড নটিফাই হৈ যায়। আজিৰ এই ব্লগটো ডে ব্লগ হয়, নৰ্মেল ব্লগ হয়, বাট এটা ইন্ট্ৰডাক্টৰী ব্লগ হয়। কাৰণ কিয় আজি যিটো ঠাইত গৈ আছোঁ মোৰ এইজৰ যিমানখিনি আছে তাৰ সেইবোৰ মানে ল'ৰা ছোৱালীৰ কাৰণে ব্লগটো ইম্পৰ্টেণ্ট হ'ব, ভাল হ'ব। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে, ক'ত গৈ আছোঁ কি কৰিছোঁ গোটেইখিনি চাওক, তেতিয়া গম পাব। চ' গাইজ আমি পল্টন বজাৰত নামি অতিথি হোটেলৰ ফ্ৰণ্টৰ পৰা ৰিক্সাত উঠি আমি ইয়াত ৰিহাবাৰী এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আহিলোঁ। চ' ইয়াত ৰাতিপুৱাৰ পৰাই বহুত ভিৰ হয়। ৰাতিপুৱা সোনকালে আহিব লাগে, কিন্তু ৰাতিপুৱা 10টাৰ পৰা কাম ষ্টাৰ্ট হয়। চ' যদি আপোনালোকে বনাব বিচাৰে আহিব। ইয়াত ফাৰ্ষ্টতে এখন ফৰ্ম দিয়ে, সেই ফৰ্মখন মানে ফিল আপ কৰি দিব লাগে, তাৰপিছত ভেৰিফাই হয়। ইয়াত চবে লাইন আপ হৈ আছে, চাব পাৰিছে। হে গাইজ, তো মই ইয়াত আহিছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত, এনেকৈ বৰ্ণালীক লৈ আহিছোঁ। তাইৰো ৰিনিউ কৰিব আছিলে, মোৰ ৰিনিউ কৰিব আছিল। ৰিহাবাৰীত আছে অফিচটো, পল্টন বজাৰত আহি নামিব। য'ৰে পৰা আহে পল্টন বজাৰত নামি তাৰে পৰা ক'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যাম। যিকোনো বাছত আহিলেও হ'ব, টেম্পো পায়, টেম্পো নে ট্ৰেকাৰ। আৰু আমি আহিছোঁ ৰিক্সাত, আজি আহিছোঁ। ফাৰ্ষ্ট ডে আহোঁতে মেজিক চাগে সেইটোত আহিছিলোঁ। তো যদি আপোনালোকৰ কাৰোবাৰ বনাব থাকে আহিব। ইয়াতে ষ্টাফবোৰৰ বিহেভিয়াৰ একদমেই বেয়া, বহুত বেছি বেয়া। একদম মানে অলপ কিবা এটা হ'বই লাগে, একদম হাহাকাৰ মাচাই দিয়ে। চ' আহিলে গোটেইখিনি ডকুমেণ্টছ গোটেইখিনি লৈ আহিব ভালকৈ। যদি আপোনাৰ যি কোৱালিফিকেশ্যন হয়, যদি HS পাছ হয় HS পাছৰ গোটেইখিনি চাৰ্টিফিকেট লৈ আহিব। আৰু যদি HSLC হয় দেন মেট্ৰিক পাছ, তেতিয়াহ'লে মেট্ৰিক পাছৰ গোটেইখিনি চাৰ্টিফিকেট লৈ আহিব। BA পাছ হ'লে BA পাছৰ মুঠতে যি কোৱালিফিকেশ্যন হয় গোটেইখিনি চাৰ্টিফিকেট লৈ আহিব। আৰু লগতে পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু কি লাগিব, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু লাইটৰ বিল লৈ আহিব। তাৰপিছতে বাৰ্থ চাৰ্টিফিকেট লৈ আহিব। তাৰপিছত এইখিনিত আহি কৰিলে হ'ল, সেইখিনি লাগিব। চ' আহি কেনে ফৰ্ম এখন ফিল আপ কৰি দিব লাগে। তাৰপিছত ভেৰিফাইৰ কাৰণে মাতে, তাৰপিছত ভেৰিফাইৰ কাৰণে মাতি মানে লগালগে হৈ যায়, খালি যদি ভিৰ নাথাকে দেন হৈ যাব। চ' আহক আপোনালোকে বনাওক। এইটো বৰ্ণালী ইয়াত বৰ্ণালী কৰি আছে, ময়ো কৰি, মোৰতো হৈ গ'ল, তাই কৰি আছে। তাইৰো বোলে হৈ গ'ল ভেৰিফিকেশ্যন। এতিয়া কাৰ্ডটো হ'ব, কাৰ্ডটো হ'লে আমি ইয়াৰ পৰা ওলাই যাম। কিবা খাম, বহুত বেছি ভোক লাগিছে। তাৰে পৰা মোৰ ফেঞ্চি কলেজৰ ব্লেজাৰটো মানে বনাব দিছিলোঁ, ল'ব লাগিব সেইটো। এতিয়াতো গৰমে পৰি গ'ল, বহুত দিন আগতে দিছোঁ, তাৰপিছত পৰিল লকডাউন তেনেকৈ লোৱা নহ'ল। তাতে যাম। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। কিন্তু লাহে লাহে খালী হৈ আহিছে, মানে কি অলমষ্ট বহুতৰ বনোৱা হ'ল। চ' সেইটো কাৰণে খালী হৈ আহিছে এতিয়া। চ' আমাৰ এতিয়া কাম হৈ গ'ল। আছে ইফালে বেয়া গৰম দিছে, ইমান ৰ'দ দিছে। কাম হৈ গ'ল। এইটো হ'ল অফিচটো, এইটো কিবা কিবি আৰু চাগে ডিপাৰ্টমেণ্ট আছে ইয়াত, গম নাপাওঁ। মুঠতে এইটো আছে স্কিল ডেভেলপমেণ্ট এণ্ড ইণ্টাৰ্ণশ্বিপ ডিপাৰ্টমেণ্ট হয় এইটো। ইয়াত আহিছোঁ অফিচটোত, ৰিহাবাৰী চিনি পাব চাগে, ৰাস্তাৰ ওচৰতে ন। তো সেইটো কাৰণে ইয়াত অলপ দেৰি ৰখি আমি কিবা খাম, দুটাই মিলি কিবা খাম। বহুত বেছি ভোক লাগিছে। দিছে গেলা গৰম আৰু ৰ'দ, মই একো দেখা পাই থকা নাই। এইফালে ছাতি মেলি আমি গৈ আছোঁ খাম। একদম এই গেলা গৰমত মানুহ শুকাই দিলে মানুহ শুকাই যাব। চকু মুজি যাব লগা হৈছে। এইফালে গৈ আছোঁ। বহুত দিন পিজ্জা খোৱা নাই, খাব মন গৈ আছে। আৰু ডমিন'জটো ওচৰত আছে, চাগে ডমিন'জত সোমাম। এটা পিজ্জাই খাম দুজনে ভগাই, বাজেট কম ন। এইফালে গৈ পামে আৰু। अरे कहना क्या चाहते हो? চ' সেয়া আৰু গৈ আছোঁ। এইফালে লগৰ ল'ৰা এটা লগ পালোঁ, মাত দিল। এইফালে ডমিন'জ আহি পালোঁ, সোমাই যাওঁ লাহেকৈ।
বহুত দিন পিছত খাম মানে খাবৰ কাৰণে উতাবলা হৈ আছোঁ মই সদায় মোৰ এইটো পাজল লগা ফুল এণ্ড বুছ টিভি দিছোঁ এতিয়া ইয়াত বহিছোঁ আহিব Yes, Paul, and it's time to exit from here. And দি আছে বৰষুণ অলপ চলপ ভিজি গৈ আছোঁ ছাতিটো আছে মেলি লওঁ তাৰপিছত এতিয়া ফেঞ্চিত নামিব লাগিব মোৰ মানে কলেজৰ ব্লেজাৰটো তাত দিয়া আছে তাৰে পৰা লৈ আকৌ ভৰলুত নামিব আছে যদি 4টা নাবাজে তেতিয়াহ'লে ভৰলুত নামিম কেইটা বাজেৰে এতিয়া তাৰপিছত ভৰলুত নামি বেংকত লগৰ ছোৱালী এজনী আহিব মমতা তাইৰ মানে কাম আছে কিবা দি দিব লাগে তাইক কিবা বা কি মজা বতাহ দি আছে এটলিষ্ট ৰ'দটোৰ পৰা শান্তি পাইছোঁ মানে ইমান ৰ'দ দি আছিলে হঠাৎ ছায়া দিছে ভাল লাগিছে এতিয়া ভিজি আছোঁ পিছে চ' য়েছ বলক এইফালে বাছত আহি এইফালে 3 নম্বৰ নে 2 নম্বৰ গেটৰ ফালে নুমাই দিছে মুঠতে এটি ৰ'দত তো ইফালেদি ফেঞ্চি যাব লাগিব সেইফালে ভাবিছিলোঁ সেইটো ফালেদি যাব সেইটো ফালেদি নগ'ল ইফালেদি আহি তো এইফালেদি আগবাঢ়ি গৈ আছোঁ LOG স্কুলৰ এইফালেদি তাৰপিছত ব্লেজাৰটো লওঁ আৰু যাওঁ মাথা ঘূৰাই আছে এতিয়া বেংকত আহিছোঁ কথা এটা সুধিব আছিল সুধিলোঁ বনবিতা চ' গাইজ ফেঞ্চিৰ পৰা ব্লেজাৰ লৈ ইউনাইটেড বেংকত কাম আছিলে ভৰলুত তাৰে পৰা এতিয়া মই আছোঁ কালিপুৰ বেংকত এইটো কালিপুৰ বেংক হয় SBI এতিয়া মই গৈ আছোঁ ঘৰত এতিয়া বহুত ডাঙৰ মানে প্ৰব্লেম হৈ গ'ল কেছ এটা হৈ গ'ল মোৰ ব্লেজাৰটো যিটো মানে কি ফেঞ্চিৰ পৰা ল'লোঁ ব্লেজাৰ যিটো ফেঞ্চিৰ পৰা আনিব গৈছিলোঁ মোৰ তো সেইটো মই পাহৰি বেংকতে থৈ অহা গৈছিল তো বেংকৰ পৰা তো মই কালিপুৰ গ'লোঁ তাত কালিপুৰ বেংকত গ'লোঁ বেংকৰ পৰা মানে ইউনাইটেড বেংকৰ পৰা বৰ্ণালী ভাইটিৰ একাউণ্ট খুলিব লগা আছিলে তো তাতে গৈ পটককৈ মই মোৰ যে পাহৰি গৈছোঁ জেকেটটোত মানে ব্লেজাৰটো পাহৰি গৈছোঁ মই তাত গৈ মনত পৰিল তাৰে পৰা তাৰপিছত মই দৌৰি মানে ফ্ৰেণ্ড এজনীক ফোন কৰিলোঁ SBIতে তাই জব কৰে তাইক ফোন কৰিলোঁ তাই আকৌ বেংকৰ পৰা ওলাই গৈছে বুলি কয় তাৰপিছতে মই দৌৰি নামি তাৰপিছতে বাছত গ'লোঁ বাছত গৈ ফটাফট নামি দৌৰি তাৰপিছতে পালোঁ এইটো ব্লেজাৰটো নহ'লে ঘৰত মোক আজি একদম ভালকৈ স্বাগত কৰিলে হয় এনেই মা ফোন কৰি গালি দি আছে ইমান দেৰি লাগে বা কিবা কিবি আজি মানে 1500 টকা চুনা লগোৱাৰ পৰা বাচিছোঁ আজি ব্লেজাৰটো নাপালে মায়ে মোক সত্যানাশ কৰি দিলে হয় মাৰি ভূত বনাই দিলে হয় মোক বাছৰ পৰা নামি বেংকলৈকে যেনেকৈ গৈছোঁ ন মানে ক'ব নোৱাৰোঁ একদম অৱস্থা বেয়া হৈ গৈছে যেতিয়া পাইছোঁ তেতিয়া একদম আৰু
শান্তি। আফটাৰনুন গাইজ, আজি কালিৰ পিছত মানে কালি মোৰ ব্লগটো এণ্ডিং কৰা নহ'ল, সেইকাৰণে আজি ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই গৈ আছোঁ ভেকচিন ল'বৰ কাৰণে। বহুত দিনৰ পৰা ল'ম ভাবি আছিলোঁ, কিন্তু মায়ে অলপ ভয়ো কৰে, সেইটো কাৰণে ল'ব দি থকা নাছিলে। কিন্তু ফাইনেলি মায়ে কনভিন্স হৈ গ'ল, এতিয়া মই গৈ আছোঁ ভেকচিন ল'ব। চ' চাই থাকক। চ' গাইজ, এতিয়া মই অকলে ওলাইছোঁ ঘৰৰ পৰা। তাৰপিছত মানে বৰ্ণালী আৰু মই ল'ম একেলগে। ঘৰতে ল'ম, ভৰলু মুখতে ল'ম, ভৰলুতে ল'ম। দুৰ্গা মন্দিৰটো যে দুৰ্গা মন্দিৰটো তাতে ল'ম। চ' বেছি দূৰ নহয়। বহুত দিনৰ পৰা মাক কৈছোঁ লওঁ। মোৰ ভয়ো লাগে, কাৰণ মই ইনজেকশ্যনে ভয় কৰোঁ বহুত। চ' মই নিজেও নাজানো কি অৱস্থা হ'ব, কাৰণ বহুত বেছি ভয় লাগে মানে ইমান জোৰে সানি দিয়ে। আৰু চবে কৈছে মানে কি ইমিডিয়েট দি দিয়ে আৰু লাহে নিদিয়ে। চ' সেইটো কাৰণে ভয় লাগিছে। চ' গাইজ, মই বৰ্ণালীৰ ঘৰত আহিলোঁ, মানে কি ভেকচিন ল'ব গৈ আছিলোঁ, কিন্তু তাই আৰু মই কিন্তু বন্ধ হৈ গ'ল। আজি শনিবাৰ কাৰণে সোনকালে বন্ধ হ'ল, সোমবাৰে যাম চাগে। আৰু এতিয়া বগৰী খাই আছোঁ, শুকান বগৰী, বৈদ্য টেঙা। চ' ইয়াত আছোঁ, অলপ দেৰি থাকি ঘৰত যাম। বহি অলপ দেৰি লেকচাৰ মাৰিলোঁ। এতিয়া ইহঁতৰ শাকবাৰীত আহিছোঁ। বহুত গছ ৰুইছে। অঁ খুৰী, এইটো কি গছ? এই ওচৰতে যে আছে, দীঘল ভেন্দি নে কি? এই ভেন্দি নহয় নেকি? এইটো ভেন্দি, এইটো কি গছ? মৰাপাট। এই মৰাপাট ইমান দীঘল হৈছে। এইটো মৰাপাট। আৰু দেখাই আছোঁ ৰ'ব, এইবিলাক গোটেই মৰাপাট নহয়, এইটো ভেন্দি গছ। এয়া ভেন্দি, এইটো ভেন্দি হৈছে ইহঁতৰ গছত। আৰু এইফালে ধুনীয়াকৈ গছ লগাইছে, সেইফালে মধুৰিআম গছ আছে। যি গৰম দিয়া হৈছে ন, কেইবছৰমান পিছত মানে গৰমত চাগে মানে মানুহ মৰিবই আৰু। মানে এতিয়াইতো ইমান গৰম ষ্টাৰ্ট হৈছে। যিমান পাৰে গছ ৰুৱক। ইহঁতৰ এইখিনিত গছ আছে, সেইকাৰণে অলপ ছায়া আছে, ঠাণ্ডা আছে। তো সেইকাৰণে এইখিনিত আহি ভাল লাগে। ধুনীয়াকৈ গছ ৰুইছে। বৰ্ণালী ফুল গছো ৰুইছে কেইটামান। ৰ'ব, মই ইহঁতৰ শাকবাৰীটো দেখাই আছোঁ। সেইটো টেঙা গছ সেইফালে। এইবোৰ মাটি চহাই ইহঁতে শাকৰ কি কয় এইটো, শাকৰ বীজ দিছে। শাক ওলাইছে অলপ টিকলো ডাঠা শাক কিবা কিবি। চ' এইখিনিত আছোঁ, ইয়াত আছোঁ। তাৰপাছত এতিয়া অলপ পিছত ঘৰত যাম। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ, কালি মই ভিডিঅ'টো এণ্ডিং নকৰিলোঁ। চ' ভাবিলোঁ আজি ভেকচিন ল'ব যাওঁ, সেইখিনিও আপোনালোকক দেখুৱাওঁ। আৰু আজি এণ্ডিং কৰি দিওঁ। কিন্তু ভেকচিনটো ল'ব গ'লোঁ, কিন্তু আধা ৰাস্তাতে গম পালোঁ যে বন্ধ হৈ গ'ল। মানডে যাম চাগে। তাৰে পৰা ঘূৰি আহিলোঁ। তাত মানে বৰ্ণালীত আহিলোঁ, অলপ মানে ইয়াত বহি আছোঁ আৰু কথা চথা পাতি লৈ এইখিনি আপোনালোকক দেখুৱালোঁ। চ' ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু তলত থকা নটিফিকেশ্যন বেলটো অন কৰি দিব, চ' ডেট মই যেতিয়া ভিডিঅ'টো আপোনালোক নটিফাই হৈ যায়। চ' তেন্তে লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।